টিংখাঙৰ ধমন আদৰ্শ জাতীয় বিদ্যালয়ত ৰাভা দিৱস উদযাপন সৈনিক শিল্পী বিষ্ণুপ্ৰসাদ ৰাভাৰ প্ৰতি সন্মান জনাই ৰাজ্যজুৰি পালন কৰি অহা হৈছে বিষ্ণু ৰাভা দিৱস। ৰাজ্যৰ বিভিন্ন স্থানত বিষ্ণু ৰাভা দিৱস উপলক্ষে বিভিন্ন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। একেদৰে শিল্পী, কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতজ্ঞ, নৃত্যবিদ, চিত্ৰকৰ, অভিনেতা ৰাভাদেৱৰ সৃষ্টিৰাজিৰ চৰ্চাৰে মুখৰিত সমগ্ৰ ৰাজ্য। সমান্তৰালভাৱে টিংখাঙৰ এখন আগশাৰীৰ বিদ্যালয়ত আজি উদযাপন কৰা হয় ৰাভা দিৱস। ৰাভা দিৱস উপলক্ষে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে নানান ধৰণৰ সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰিছে। সভাৰ আৰম্ভণিতে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰা হয় দিহানাম। দিহানামে সকলোকে মুগ্ধ কৰিবলৈ সক্ষম হয়। সভাত বিশিষ্ট সমাজকৰ্মী ধীৰাজ গগৈ, শিৱ সোণোৱালে সাম্প্ৰতিক সময়ত বিষ্ণু ৰাভাৰ প্ৰাসংগিকতা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তো কি হব তোমালোকে এটা জীৱনৰ টাৰ্গেট সেট কৰি লবানে কৰিবা আহিবলগীয়া দিনা শুনিমনে যে আপোনাৰ ভাল ডক্টৰ, ইঞ্জিনিয়াৰ, ভাল গায়ক, ভাল ডেন্সাৰ, যিকোনো ক্ষেত্ৰত ভাল ভাল বোলে জাতীয় বিদ্যালয় মই যাতে ছাৰক সুধিলে তোমালোকৰ প্ৰিন্সিপাল ছাৰক সুধিলে গম পাম যে ছাৰ ল'ৰা ছোৱালীবিলাক ক'ত কি কৰি আছে ভাল বোলে আজি এটা ভাল আমাৰ এজন বোলে গায়ক ওলাইছে, ভাল ডেন্সাৰ ওলাইছে, ভাল খেলুৱৈ ওলাইছে শুনিব পাৰিমনে? আজি ধমন আদৰ্শ জাতীয় বিদ্যালয়ত অধ্যক্ষ মহোদয় মাতিলে ৰাভা দিৱস পালন কৰিছোঁ বুলি আহি যথেষ্ট ভাল লাগিলে। ইমান কণমানি সৰু সৰু ল'ৰা ছোৱালীয়ে ৰাভা সংগীতৰ পৰা আৰম্ভ কৰি এই দিহানাম লৈছে আৰু যথেষ্ট নাচ গান উপভোগ কৰিলোঁ। যথেষ্ট ভাল লাগিলে আৰু ইমান আমাৰ এটা গাঁৱলীয়া পৰিৱেশ কতো ইমান সুন্দৰভাৱে এই জাতীয় বিদ্যালয়খন চলাই আছে। তাৰ বাবে আমাৰ অধ্যক্ষ মহোদয়ক অত্যন্ত ধন্যবাদ আৰু কৃতজ্ঞতা জনাইলোঁ। আহিবলগীয়া দিনতো যাতে আৰু সুন্দৰভাৱে পৰিচালনা কৰি আহিব আৰু মানৱ সম্পদ গঢ় দিয়ে যাতে ধমন অঞ্চললৈ। আজি 20 জুন ৰাভা দিৱস, কলাগুৰু বিষ্ণু ৰাভাৰ দিৱস। আমি অসম জাতীয় বিদ্যালয় শিক্ষা সংসদৰ অধীনত এই ধমন আদৰ্শ জাতীয় বিদ্যালয়ে আমি জাতীয় শিক্ষাৰ মাধ্যমটো উন্নতি কৰাৰ ক্ষেত্ৰত আহুপুৰুষাৰ্থ চেষ্টা কৰি আছোঁ। গতিকে তেখেতলোকৰ যিখন আমাৰ কাৰ্যসূচী, আমাৰ যি দিনপঞ্জী অনুসৰি আজি বিষ্ণু ৰাভাৰ দিৱস আমাৰ উদযাপিত ডে হিচাপে পালন কৰা হয়। ছাত্ৰ ছাত্ৰীসকলৰ মাজত আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ লগতে ৰাভাদেৱৰ ওপৰত তেখেতৰ জীৱনাচৰণ এইবিলাক কাৰ্যসূচী আমি ৰাখোঁ। ছাত্ৰ ছাত্ৰীসকলক আমি শ্ৰেণীবিলাকতো ৰাভাৰ সম্পৰ্কে বিভিন্ন কথা কওঁ আৰু সেই অনুসৰি তেখেতলোকৰ অনুশীলন আজি কৰা হয়। আৰু আজিৰ দিনটো আমাৰ বিশেষভাৱে আমি স্মৰণীয় বুলি ধৰিছোঁ, কাৰণ আজি আমাৰ এই অঞ্চলৰ এজন উদীয়মান যুৱ ব্যৱসায়ী আৰু আমাৰ অত্যন্ত পিছপৰা অঞ্চলৰ পৰা গৈ গুৱাহাটীত প্ৰতিষ্ঠিত হোৱা শ্ৰদ্ধাৰ ধীৰাজ গগৈ ডাঙৰীয়াক আমি আমন্ত্ৰণ কৰি আনিছিলোঁ এজন আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে কিছু উৎসাহিত কৰিব পাৰে তেখেতৰ জীৱন সম্পৰ্কে কৈ, তেখেতৰ উত্তৰণ সম্পৰ্কে কৈ। গতিকে তেখেতে আহি উপস্থিত হোৱাৰ কাৰণে আজি আমি বহুত সুখী হৈছোঁ, তেখেতক ধন্যবাদ জনাইছোঁ। আৰু আমিও আজি ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন কাৰ্যসূচী ইতিমধ্যে পালন কৰি গৈছোঁ আৰু তেখেতলোকে এটা সাংস্কৃতিক অনুষ্ঠান চলি থাকিব। আৰু ধীৰাজ গগৈৰ লগতে বিভিন্ন জাতীয় দল সংগঠনৰ কেইবাজনো ব্যক্তি আহি আমাক ইয়াত উপস্থিত হোৱাৰ বাবে আমি তেখেতলোকক ধন্যবাদ জনাইছোঁ। দীপাংকৰ বৰুৱাৰ ৰিপৰ্ট, অসম টুডে।